মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা তোমালোকৰ অংক পাঠ্যপুথি অনুশীলনী 1bৰ 1 নম্বৰটো অংকটো কৰোঁ। 1 নম্বৰ অংকটো চোৱা, তলৰ খালী বাকচত এই চিহ্নটো বা এই চিহ্নৰ উপযুক্ত চিহ্নটো বহুৱা। এই চিহ্নটোক কোৱা হয় গ্ৰেটাৰ দেন, অৰ্থাৎ এই চিহ্নটোক কোৱা হ'ব লেছ দেন। গ্ৰেটাৰ দেন মানে এইফালে থকা সংখ্যাটো এইফালে থকা সংখ্যাতকৈ ডাঙৰ আৰু এইফালে থকা অৰ্থাৎ সোঁফালে থকা সংখ্যাটো বাওঁফালে থকা সংখ্যাতকৈ কি হ'ব? বাওঁফালে থকা সংখ্যাটো সোঁফালে থকা সংখ্যাটোতকৈ সৰু হ'ব। এই চিহ্নটো কোৱা হ'ব, কি কোৱা হ'ব? গ্ৰেটাৰ দেন। এইটো কোৱা হ'ব লেছ দেন। তাৰমানে দুটা সংখ্যা আছে, যদি এই বাওঁফালৰ সংখ্যাটো যদি ডাঙৰ হয় তেতিয়াহ'লে এই চিহ্নটো বহিব ইয়াত, যদি সোঁফালে সংখ্যাটো যদি ডাঙৰ হয় তেতিয়াহ'লে এই চিহ্নটো বহিব ইয়াত। এতিয়া এই চিহ্নটো ইয়াত বহুৱালো, কিয় বহুৱালো চোৱা। প্ৰথমতে কোনটো ডাঙৰ কোনটো সৰু আমি সংখ্যাটোৰ সংখ্যাকেইটা হিচাপ কৰিম, কিমান আছে চোৱা। 1 2 3 4 5 6 7টা। 1 2 3 4 5 6 7টা। সোঁফালে আৰু বাওঁফালে সংখ্যাকেইটা সমান হ'ল, ঘৰকেইটা সমান। এতিয়া আমি চাব লাগিব সংখ্যাটোৰ প্ৰথমটো, ইয়াত প্ৰথমটোত কি আছে? বাওঁফালে 57 আৰু সোঁফালে 57 সমান। তাৰপিছত নেক্সটটো চাম, 89 আছে আৰু 98 আছে। তাৰমানে 98 ডাঙৰ, তেতিয়াহ'লে আমি এইফালে কোনটো পালোঁ? আমি সোঁফালে ডাঙৰ পালোঁ। তেতিয়াহ'লে এই সংখ্যাটো সোঁফালৰ সংখ্যাতকৈ কি হ'ব? সৰু। তাৰমানে লেছ দেন হ'ব, লেছ দেন, সোঁফালৰ সংখ্যাতকৈ সৰু হ'ব। নেক্সটটো এতিয়া আকৌ প্ৰথমতে আমি কি কৰিম? বাওঁফালৰ সংখ্যাটো হিচাপ কৰি লোৱা। 1 2 3 4 5 6টা আছে। সোঁফালে কেইটা আছে? 1 2 3 4 5। তাৰমানে দেখ কি হ'ব? প্ৰথম বাওঁফালৰ অংকটো ডাঙৰ হ'ব হ'ল, সোঁফালৰ অংকটো কি হ'ব? সৰু হ'ব। কিয়? সংখ্যাই কম আছে, কাৰণ ঘৰে কম আছে। গতিকে আমি কি হ'ব? গ্ৰেটাৰ দেন, বাওঁফালতকৈ সোঁফালৰ সংখ্যাটো সৰু। তাৰমানে সোঁফালৰ সংখ্যাতকৈ বাওঁফালৰ সংখ্যাটো ডাঙৰ, গ্ৰেটাৰ দেন। চি নম্বৰটো তোমালোকে নিশ্চয় গম পাইছা। এতিয়া চি নম্বৰটো হিচাপ কৰা সংখ্যা প্ৰথম বাওঁফালৰ অংকটোৰ 1 2 3 4 5 6 7 8। 8টা অংকযুক্ত হয়নে? 1 2 3 4 5 6 7 8 সমান আছে 8টা। গতিকে এতিয়া আকৌ প্ৰথম চাম 1, ঠিক আছে? 1। এতিয়া চোৱা 10 আছে, ইয়াত 0 আছে। তাৰমানে কোনটো ডাঙৰ? 10টো ডাঙৰ নিশ্চয়। গতিকে কোন চিহ্ন বহিব? যদি বাওঁফালটো যেতিয়া ডাঙৰ হ'ব তেতিয়া কি হ'ব? গ্ৰেটাৰ দেন, অৰ্থাৎ সোঁফালৰ সংখ্যাতকৈ ডাঙৰ হ'ব। এতিয়া ডি নম্বৰটো চোৱা। ডি নম্বৰটোৰ প্ৰথম অংকটোৰ সংখ্যাকেইটা হিচাপ কৰিবা। 1 2 3 4 5 6 7 হ'ল। বাওঁফালে 7টা আছে, সোঁফালে চাওঁ 1 2 3 4 5 6 7 সমান আছে। তাৰপিছত চাওঁ প্ৰথমতে ইয়াত চোৱা 33 আছে প্ৰথম ঘৰটোত হ'ল, ইয়াত আছে 30। তাৰমানে 33 ডাঙৰ। গতিকে সংখ্যা দুটাও সমান হ'ল, অংকৰ সংখ্যাকেইটা সমান, কিন্তু ইয়াত কি আছে? 33 আৰু 30। তাৰমানে এইটো গ্ৰেটাৰ দেন, অৰ্থাৎ সোঁফালতকৈ বাওঁফালৰ সংখ্যাটো ডাঙৰ। ই নম্বৰটো চোৱা। ই নম্বৰটোত প্ৰথম আমি অংকটোৰ সংখ্যাকেইটা হিচাপ কৰিম। 1 2 3 4 5 6 7। তাৰপিছত এইফালে চাওঁ, সোঁফালে 1 2 3 4 5 6 7। 7টা সমান আছে। এতিয়া চাওঁ ইয়াত কি আছে? প্ৰথম 9, এইটো 9 কমা নাই যে, গতিকে আমি প্ৰথম এটাই ল'ম। 9 আছে সমান। ইয়াত 7 আছে, ইয়াত কি আছে? 9 আছে। তেতিয়াহ'লে কোনটো ডাঙৰ হ'ব? এতিয়া 9টো ডাঙৰ। গতিকে কি হ'ব?
বাওঁফালৰ অংকটো কি হ'ব সৰু গতিকে কি সোঁফালৰ অংকটো ডাঙৰ হ'ব তেতিয়াহ'লে কি বহাম আমি সোঁফালৰ অংকটো ডাঙৰ হ'লে less than বাওঁফালৰ সংখ্যাটো সোঁফালৰ সংখ্যাতকৈ সৰু হল আমি ইয়াত কি হল দুটামান কৌশল শিকিলো টেকনিক শিকিলো সেই টেকনিক কিটা আমি ফলো কৰিব লাগিব মনত ৰাখিব লাগিব তেতিয়া আমি গম পাই যাম কোনটো ডাঙৰ কোনটো সৰু হল প্ৰথমতে অংকটোৰ সংখ্যাটো হিচাপ কৰিবা যে কিমান সংখ্যাযুক্ত অংক হল যদি 4 যুক্ত থাকে এফালে 5 যুক্ত থাকে 5 যুক্তটো ডাঙৰ হ'ব তাৰ পিছত যদি দুটা সমান হয় তেতিয়া হলে আমি অংকটোৰ প্ৰথম বাওঁফালৰ অৰ্থাৎ প্ৰথম সংখ্যাটো আমি চাম তাৰ পিছত সোঁফালৰ প্ৰথম সংখ্যাটো যদি সংখ্যা দুটা সমান হয় তে নেক্সটটো চাম আৰু নেক্সটটো যদি সমান হয় নেক্সটটো চাম এনেকৈ কৈ আমি নেক্সট চাই গৈ থাকিম হল তেতিয়া আমি গম পাই যাম কোনটো ডাঙৰ কোনটো সৰু এই ধৰণে আমি শিকিব লাগিব কিছুমান স্মাৰ্ট কৌশল খটুৱাব লাগিব হ'ব আজিলৈ হ'ব যদি মোৰ এই পঢ়ুৱাৰ পদ্ধতিত যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে চেনেলটো লাইক এটা কৰিবা আৰু কেনে পাইছা কমেন্ট কৰিবলৈ নাপাহৰিবা মই যিমান পাৰো যিমানটো জানো তোমালোকক শিকাবলৈ প্ৰয়াস কৰি আছো গতিকে মোৰ এই প্ৰচেষ্টাক যদি হসাই তোমালোকে অন্তৰেৰে ভাল পাইছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ৰাখো গুড বাই